People in Assam's Gosaigaon have protested against the electricity department. Locals of Hatidhura area of Tamarhat protested against power department over inflated electricity bills while alleging that newly installed smart meters are faulty and have led to inflated bills. Locals are now demanding that the smart meters should be removed and the electricity bills be revised. রাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কিয়নো স্মাৰ্ট মিটাৰৰ নামত যিখিনি ধন লুণ্ঠন চলি আছে এই ধন লুণ্ঠনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ আৰু যে আপোনালোকৰ বিদ্যুৎ বিভাগে যিমান যি স্মাৰ্ট মিটাৰৰ নামত যিখিনি ধন লুণ্ঠন কৰি আছে এই ঘটনাখিনিক আমি মানে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ স্মাৰ্ট মিটাৰৰ নামত কিমানখিনি বস্তুখিনি জেনুৱেন আহিব লাগিছিল যি মানুহৰ বিল আগৰ মিটাৰত আছিল 300 পৰা 350 টকা আজি সেই মানুহজনৰ বিল আহিছে 2,500 পৰা 3,000 টকা এটা কেনেকৈ সম্ভৱ ইয়াৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ যে আপোনালোকে এসি ৰুমত বহি শুই আছে থাকক আমাৰ অসুবিধা নাই বাট গৰীব দুখীয়াৰ কাৰণে আপোনালোকে কমসে কম ভাবক